মানৱ সমাজক ভুলুণ্ঠিত কৰা এক জঘন্য ঘটনাই জোকাৰিছে হাজোৰ হাততলা নাবালিকাক ধৰ্ষণৰ অপচেষ্টা বিবাহিত পুৰুষৰ অভিযোগ মতে হাজোৰ হাততলাৰ দুখুটিৰ মুখত চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা কৰে গোপাল দাস নামৰ এটা লম্পটে দোকানলৈ দেউতাকৰ বাবে গা ধোৱা চাবোন আনিবলৈ যোৱা নাবালিকাক টকাৰ লোভ দেখুৱাই নৈ পাৰৰ ঘন জংঘললৈ ফুচুলাই নি ধৰ্ষণৰ অপচেষ্টা চলাই লম্পট গোপালে দোকানলৈ যোৱা নাবালিকাগৰাকীক বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খুচাৰ কৰাত নৈ পাৰৰ ঘন জংঘলৰ পৰা ওলাই অহা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে তাৰ পিছতে নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ মাতৃৰ আগত অৱগত কৰাৰ পিছতে হাহাকাৰ লাগে সমগ্ৰ অঞ্চলত পিছত লম্পট গোপালে পলাব খোজোতেই নৈ পাৰতে আবদ্ধ কৰে স্থানীয় ৰাইজে তামোল গছত গৰুৰ পঘাৰে বান্ধি লম্পট গোপালক সোধালে উত্তম মাধ্যম সম্প্ৰতি হাজো আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত গোপালক বেছি পইচা দিম বুলি দি ফেলে বেয়া কাম কৰিছে মই চাওঁ আৰু বস্তু নদী পাৰত আছে তাৰপিছত তলটোক লৈ আহিলো মই মাৰি দেখি আপোনাৰ ছোৱালী মোৰ ছোৱালী তাৰপিছত কি হৈছে কওক বেয়া কাম কৰিছে যে বেয়া কাম কৰা বুলি কৈছে তাই কৈছে মোক বেয়া কাম কৰিছে সেইকাৰণে মই তোক বেয়া কাম কিয় কৰে তই দোকানত গৈছে দোকানত পাই পেলাই ঘৰত নহয় মাই মোক সি টানি লৈ গৈছে পইচা দিম বুলি সি পইচা দিম বুলি টানি লৈ জংঘলৰ মাজত লৈ গৈছে নদী পাৰত গোপালে মই বোলে ঘৰৰ পৰা অলপ ফ্ৰেছ হৈ আহোঁ গা চা ধুই আহোঁ তাৰপিছত মই আহিলো আহি পেলাই যি চাওঁ চাবান আনন্দত বুলি আপিটোক পঠাই দিলো চাবান আনন্দত পঠাই দিয়া পেলাই আপিটো অহা নাই 10 মিনিট 15 মিনিট মান হৈ গ'ল তাৰপিছত মই যি মাথাৰি উঠি যাই চাওঁ জংঘলৰ মাজৰ পৰাই আপিটো ওলাই আহিছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24